নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকে এডুকেশ্যন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ মই ভূপতি আৰু আজি মই তোমালোকক শিকাবলৈ ওলাইছোঁ ত্ৰিভুজৰ কালি কেনেকৈ ওলাই আমি এইটো সূত্ৰটো আমি উলিয়াই ল'ম প্ৰথমতে ত্ৰিভুজৰ কালি আমি ইয়াতে স্থানাংক জ্যামিতিৰ x অক্ষ আৰু y অক্ষটো প্ৰথম আঁকি লম এটা হৈছে x অক্ষ এটো মূলবিন্দু এটো হৈছে x অক্ষ আৰু এটো হৈছে y অক্ষ এটো x অক্ষ y অক্ষ আমি আঁকি ললো ধৰা হল ইয়াতে এটা ত্ৰিভুজ আছে ধৰা হল a b c ধৰা হল abc এটা ত্ৰিভুজ গতিকে আমি এটো x1 y1 ধৰিলো b ধৰিলো আমি x2 y2 আকৌ c ধৰিলো x3 y3 এতিয়া আমি লম্ব আঁকিম x অক্ষৰ ওপৰত ap লম্ব আঁকিলো এটো x অক্ষৰ ওপৰত ap লম্ব আঁকিলো তাৰ পিছত b আমি এটো q ধৰিলো আৰু এটো c r আমি এটো বিন্দু r ধৰিলো আমি b বিন্দু স্থানাংকটো অলপ আঁতৰ লিখিলে ভাল হ'ব তো মানে ইয়াতে অসুবিধা হৈ আছে x2 y2 এতিয়া আমাক ত্ৰিভুজ abc আমাক কালি উলিয়াব লাগে তাৰ আগতে আমি এইখিনি কাম কৰি দিলো এতিয়া ধৰা হল আমি ধৰি লম ধৰা হল ত্ৰিভুজ abc এর স্থানাঙ্ক কিমান ধৰিলো আমি x1 y1 b ধৰিলো আমি x2 y2 আৰু c x3 y3 আমি ধৰি ললো শীৰ্ষবিন্দু আৰু আমি কি অঙ্কন কৰিছো আমি ap x অক্ষৰ ওপৰত লম্ব একেদৰে bq আৰু cr ap তাৰ পিছত bq cr x অক্ষৰ ওপৰত লম্ব অকা হল আমি লম্ব আঁকিলো এতিয়া আমাক ত্ৰিভুজ abc ৰ কালি উলিয়াব লাগে এইটো abc গতিকে abc কালি উলিয়াব লাগিলে প্ৰথমতে আমি কি কৰিব লাগিব ইয়াতে চোৱা এইটো abqp এইটো এটা ট্ৰেপিজিয়াম হ'ব ট্ৰেপিজিয়াম তোমালোকে জানা এটা চতুৰ্ভুজৰ যদি এজৰ বাহু সমান্তৰাল হয় বিপৰীত বাহু যদি এজৰ সমান্তৰাল হয় এটো কি কোৱা হ'ব ট্ৰেপিজিয়াম বুলি কোৱা হ'ব গতিকে এইটো ক্ষেত্ৰত abqp এই bq আৰু ap সমান্তৰাল বাহু এই বাহুডাল আৰু এই বাহুডাল সমান্তৰাল এনেকা হৈ আছে মানে এইটো আৰু এইটো বাহু সমান্তৰাল গতিকে BAPQ এটা ট্ৰেপিজিয়াম হ'ব আৰু একেদৰে যিটো APRC এইটো এটা ট্ৰেপিজিয়াম হ'ব ইয়াৰে AP আৰু ACR বাহুৰ এটা সমান্তৰাল হ'ব গতিকে এই ট্ৰেপিজিয়াম হ'ল আৰু একো BCRQ এই এটা ট্ৰেপিজিয়াম হ'ব এতিয়া তোমালোকে চোৱা আমি ধৰা হল এই ABPQ এইটো এটা ট্ৰেপিজিয়াম আকৌ APRC এটা ট্ৰেপিজিয়াম এইটো এটা ট্ৰেপিজিয়াম এটোৰ কালি আমি উলিয়ালো এই দুটাৰ কালিৰ পৰা যদি আমি এতিয়া BCQR এই BCQR যেটো ট্ৰেপিজিয়াম এই ট্ৰেপিজিয়ামৰ কালিটো আমি বিয়োগ কৰিলে কি পাম এটা চোৱা যেটো আছে ট্ৰেপিজিয়াম ABQR আৰু প্লাস APRC ট্ৰেপিজিয়ামৰ কালি এই দুটাৰ কালি প্লাস কৰি গোটেইখিনি হৈ গল এতিয়া গোটেইখিনিৰ পৰা যদি আমি এই
ট্ৰেপিজিয়ামটো আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে ABC ত্ৰিভুজটো আমি পাই যাম আমি যদি গোটেই যেটো BCRQ এই ট্ৰেপিজিয়ামটো যদি আমি মাইনাস কৰি দিওঁ তেতিয়াহ'লে আমি এই ত্ৰিভুজটোৰ কালি পাই যাম আচ্ছা বুজি দিয়া চিত্ৰৰ পৰা ABQP আৰু APRC ইয়াতে আৰু ইয়াৰ কমা দিলে হ'ল আৰু BCRQ ট্ৰেপিজিয়াম এটা আছে ট্ৰেপিজিয়াম এতিয়া আমি ত্ৰিভুজৰ কালি উলিয়াব লাগে এটাকে ত্ৰিভুজ ABCৰ কালি সমান প্ৰথমতে আমি কি কৰিছো এই যেটো ত্ৰিভুজ এই যেটো কি আছে ট্ৰেপিজিয়াম আছে ABQP ট্ৰেপিজিয়াম ABQP তাৰ লগত প্লাস ট্ৰেপিজিয়াম APRC এইটো ট্ৰেপিজিয়ামৰ কালি মাইনাস এইটো ডাঙৰ ট্ৰেপিজিয়াম আছে এইটোৰ কালি বিয়োগ কৰিম কালি ট্ৰেপিজিয়াম BCRQ এটা আমি কালি বিলা লিখিব পাহৰিছো কালি এটা কালি হ'ব এটা হ'ব কালি কালি ট্ৰেপিজিয়াম ABPQ প্লাস কালি ট্ৰেপিজিয়াম APRC মাইনাস কালি ট্ৰেপিজিয়াম BCRQ গতিকে আমি এখিনি আমি কৰিলে কি পাম ABC ৰ আমি কালি পাই যাম এখিনি হ'ব এতিয়া ট্ৰেপিজিয়ামৰ কালি সূত্ৰটো কি আছিল ট্ৰেপিজিয়ামৰ কালি সূত্ৰটো কি আছিল ট্ৰেপিজিয়ামৰ কালি সমান হাফ পূৰণ সমান্তৰাল বাহুৰ সমষ্টি পূৰণ ইহতৰ মাজৰ দূৰত্ব এটো আছিল সমান্তৰাল হোৱাৰ ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ এতিয়া আমি প্ৰথমতে আমি ট্ৰেপিজিয়াম ABQP ৰ কালি উলিয়াম দিয়া ট্ৰেপিজিয়াম ABQP ৰ কালি এটো আমি কালি উলিয়াম কি হ'ব হাফ পূৰণ সমান্তৰাল বাহু গতিকে সমান্তৰাল বাহু আছে এই দুটা BQ আৰু AP এই দুটা সমষ্টি হ'ব BQ প্লাস AP সমান্তৰাল বাহু দুটাৰ সমষ্টি পূৰণ হিয়তৰ মাজৰ দূৰত্ব অৰ্থাৎ লম্ব দূৰত্ব এই দুটা বাহুৰ লম্ব দূৰত্ব এইখিনি অৰ্থাৎ এইখিনি QP ঠিক আছে সমান্তৰাল বাহুৰ দুটাৰ সমষ্টি আমি লিখিলো BQ আৰু AP প্লাস হল সমষ্টি যেটো প্লাস আৰু পূৰণ হিয়তৰ মাজৰ দূৰত্ব এইখিনি হৈছে দূৰত্ব গতিকে এইখিনি হৈছে QP হল এতিয়া এটো তোমালোকে 1 নম্বৰ দি থৈ দিবা নম্বৰ 1 আছে এতিয়া আমি এটো মুছিব লাগিব এতিয়া চোৱা এটা হাফ আহিল পূৰণ BQ
এই BQ মান কিমান হ'ব BQ অৰ্থাৎ এখিনি আছে BQ হৈছে এখিনি y অক্ষৰ সমান্তৰাল গতিকে এখিনি মান হ'ব y স্থানাংক মান হ'ব গতিকে BQ কিমান আছে এখিনি y স্থানাংক কিমান আছে b বিন্দু লগৈ আছে গতিকে এইটো y2 আছে গতিকে BQ হ'ব y2 প্লাস এতিয়া আহিল AP তাৰ মানে এখিনি হৈছে y স্থানাংকৰ y সমান্তৰাল গতিকে এখিনি হৈছে y স্থানাংক y স্থানাংক কিমান আছে এইটো a বিন্দুৰ y স্থানাংক আছে y1 গতিকে এইটো AP ৰ মান হ'ব y1 পূৰণ QP এতিয়া আমাক লাগে QP আমাক এই গোটেইখিনি দূৰত্বৰ পৰা আমি যদি এইখিনি দূৰত্ব আমি বিয়োগ কৰি দিও তেতিয়া আমি QP ৰ মান পাম অৰ্থাৎ OP ৰ পৰা যদি আমি OQ মাইনাস কৰি দিও তেতিয়া আমি QP পাই যাম ইয়াৰ পৰা এইখিনি দূৰত্বৰ পৰা আমি যদি এইখিনি মাইনাস কৰি দিও তেতিয়া আমি QP ৰ মান পাই যাম এতিয়া চোৱা OP এইখিনি x দূৰত্ব কিমান আছে x স্থানাংক P বিন্দুৰ x স্থানাংক অৰ্থাৎ এইখিনি কিমান আছে x স্থানাংকটো ইয়াৰ এইটো এইখিনি মানে x স্থানাংক গতিকে এইখিনি আছে x1 গতিকে ইয়াত x1 মাইনাস OQ মাইনাস কৰিম আমি গতিকে OQ Q বিন্দুটো এইখিনি x দূৰত্ব কিমান এইখিনি x2 গতিকে ইয়াতে আহিল x2 হল এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পোৱাৰ কিবা অসুবিধা হৈছে তেতিয়াহলে কমেন্ট কৰি প্লিজ জনাই দিবা আকৌ আমি এইখিনি পাই গলো এতিয়া আমাক ট্ৰেপিজিয়ামৰ কালি লাগিব আকৌ আৰু ট্ৰেপিজিয়াম আমাৰ এতিয়া লাগিব APRC ৰ কালি কি সূত্ৰৰ মতে আহি গল হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি ইয়াতে সমান্তৰাল বাহু কোনটা আছে AP আৰু CR AP plus CR পূৰণ সমান্তৰাল বাহু দুটাৰ সমষ্টি এটা পূৰণ হ'ব তাৰ লগত এই দুটাৰ মাজত দূৰত্ব গতিকে এই দুটা বাহুৰ দূৰত্ব কিমান PR গতিকে আমি সূত্ৰখিনি বহাই দিলো এতিয়া এই মানবিলাক আমি বহাম এতিয়া সমান AP এতিয়া আমাক AP ৰ মান লাগে এখিনি AP y অক্ষৰ সমান্তৰাল অৰ্থাৎ y স্থানাংক হ'ব এখিনি y স্থানাংক হৈছে y1 গতিকে AP ৰ মান y1 প্লাস CR এতিয়া CR এখিনিও y সমান্তৰাল গতিকে y স্থানাংক হ'ব এখিনি কিমান y স্থানাংক y3 ইয়াতে আহিল y3 এইটো পূৰণ PR এতিয়া আমাক লাগে PR এখিনি দূৰত্ব লাগে গতিকে আমি OR ৰ পৰা আমি OP মাইনাস কৰিম এই গোটেইখিনিৰ পৰা আমি এইখিনি মাইনাস কৰি দিলে আমি এইখিনি পাই যাম অৰ্থাৎ PR আমি পাই যাম এতিয়া এই গোটেইখিনি মানে OR x অক্ষৰ সমান্তৰাল মানে x অক্ষৰ আছে গতিকে এইখিনি হ'ব x স্থানাংক এইখিনি x স্থানাংক কিমান x3 গতিকে OR কিমান PR পাবলৈ হলে আমি OR ৰ পৰা OP মাইনাস কৰিম গতিকে OR আছে x3 মাইনাস OP কিমান এতিয়া OP ৰ x স্থানাংক কিমান আছে এইখিনি দূৰত্ব কিমান হ'ব x স্থানাংক হ'ব x স্থানাংক আছে x1 এটো হ'ব এইখিনি হ'ব x1 হল এইখিনি এতিয়া আকৌ আমাৰ ট্ৰেপিজিয়াম আছে আকৌ ট্ৰেপিজিয়াম ডাঙৰটো BCRQ ৰ কালি সূত্ৰৰ মতে কি আহে হাফ পূৰণ সমান্তৰাল বাহু দুটাৰ সমষ্টি এইটোৰ সমান্তৰাল বাহু হৈছে BQ আৰু CR BQ plus CR পূৰণ হিহঁতৰ মাজত দূৰত্ব কি হ'ব এইটো আৰু এইটো ৰেখাৰ মাজত দূৰত্ব QR এতিয়া আমি মানবিলাক বহাই দিম এইটো হাফ আছিলে হাফ বহাই দিলো এতিয়া BQ কিমান হ'ব এইটো B আৰু Q গতিকে আমাৰ এইখিনি লাগে এইখিনি হৈছে y স্থানাংক মান আছে y2 গতিকে এইখিনি y2 প্লাস CR এইখিনি কিমান আছে y স্থানাংক হ'ব y3
পূৰণ QR QR গতিকে আমাক QR লাগে QR অৰ্থাৎ এইখিনি ইয়াৰ পৰা এইখিনি মান আমাক লাগে গতিকে আমাক এই গোটেইখিনিৰ পৰা আমি যদি এইখিনি বিয়োগ কৰি দিও অৰ্থাৎ এইখিনি গোটেইখিনি OR ৰ পৰা যদি আমি OQ মাইনাস কৰি দিও তেতিয়াহলে আমি কি পাম কি লাগে আমাক QR গতিকে QR আমি পাই যাম এইখিনি গোটেইখিনি OR কিমান আছে OR এইখিনি x স্থানাংক হ'ব x3 minus OQ এইখিনি কিমান হ'ব x0 তো x2 গতিকে আমি তিনিওটা ট্ৰেপিজিয়ামৰ কালি আমি উলিয়াই ললো এতিয়া যেটো আমি এক নম্বৰ ইকুৱেচন দি দিছিলো হেতুত আমি মানকিটা এতিয়া বহাই দিম আমাক যেটো মানকিটা লাগিব ইয়াতে লিখিলো সাইডত প্ৰথমটো আছিল হাফ y2 plus y1 x1 minus x2 তাৰপাছতটো আছিল y1 plus y3 তাৰপাছত x3 minus x1 তো হাফ আছে আৰু ইটোৰ ক্ষেত্ৰত কিমান ওলাইছে y2 plus y3 x3 minus x2 এতিয়া এক নম্বৰ পৰা পাও ত্ৰিভুজ ABC ৰ কালি প্ৰথমটো আছিল এই BAP ৰ কালি আমি ইটো পাইছো হাফ ইনটু y2 plus y1 x1 minus x2 plus তাৰপিছত আছিল APRC বা ARACRP এটোৰ আমি পাইছো কালি হাফ ইনটু y1 plus y3 whole into x3 minus x1 আৰু লাষ্টটো আছিল মাইনাস আমি BCRQ এটোৰ কালি আমি পাইছো হাফ ইনটু y2 plus y3 x3 minus x2 এতিয়া আমি এইখিনি সৰল কৰিম তে আমি গোটেইকেইটাৰ পৰা হাফ কমন আহিব গতিকে আমি হাফটো কমন আনি লৈ ললো তাৰ পিছত এটো এতিয়া এইবিলাক পূৰণ হৈ আছে আমি পূৰণ কৰি দিম y2 আৰু x1 পূৰণ কৰিলে কিমান হ'ব x1 y2 এতিয়া y2 আৰু x2 পূৰণ আৰু প্লাসে মাইনাসে হ'ব মাইনাস গতিকে x2 y2 এটো আমি পূৰণ কৰিলো এতিয়া আহিল প্লাস y1 ৰে প্লাস y1 আৰু x1 পূৰণ কৰিলে হ'ব x1 y1 তাৰপিছত প্লাসে মাইনাসে মাইনাস y1 আৰু x2 তাৰমানে x2 y1 এটা প্ৰথমটো হল পূৰণ কৰা এতিয়া আহিল দ্বিতীয়টো প্লাস y1 আছে y1 আৰু x3 পূৰণ কৰিলে কি হ'ব x3 y1 তাৰপিছত প্লাসে মাইনাসে মাইনাস গতিকে এটো আছিল y1 আৰু এটো x1 গতিকে x1 y1 এতিয়া আমি y1 ৰে পূৰণ কৰিলে এতিয়া আছে y3 ৰে এটো বেছি হৈছে অলপমান দীঘল y3 প্লাসে এটো কি আছে প্লাসে হ'ব প্লাস y3 আৰু x3 পূৰণ কৰিলে কি হ'ব x3 y3 তাৰপিছত প্লাসে আৰু মাইনাসে মাইনাস এটো x1 y3 এটো পূৰণ কৰা হল এতিয়া আমি এইখিনি পূৰণ কৰিম এটো মাইনাস আছে গতিকে প্ৰথমতে প্লাসে মাইনাসে মাইনাস আহিল আমি তো হাফটো কমন আগতে লৈ গৈছো গতিকে এটো গুছি গৈছে এতিয়া y2 আৰু x3 পূৰণ কৰিলে হ'ব x3 y2 মাইনাসে এটো আৰু পূৰণ কৰিলে এটো আৰু এটো মাইনাসে মাইনাসে প্লাস y2 আৰু x2 পূৰণ কৰিলে হ'ব x2 y2 এতিয়া আহিল এইটো আৰু এইটো পূৰণ এটা আগৰ মানে আছে মাইনাসে প্লাসে হ'ব মাইনাস এটো এতিয়া আছে y3 আৰু x3 গতিকে x3 y3
এতিয়া -7 হিচাপে হ'ব প্লাস y3 আৰু x2 গতিকে x2 y3 তো হ'ব পূৰণফল যে আমি যোগ বিয়োগ যদি যায় আমি যোগ বিয়োগ কৰিম ইয়াতে চোৱা একে একে সদৃশপদ আছে নেকি x2 y2 তাৰ পিছত কিবা আছে নেকি এইটো x2 y2 প্লাস এইটো প্লাস x2 y2 এইটো মাইনাস x2 y2 মানে বিয়োগ হ'ব এইটো দুটা বিয়োগ হ'ল তাৰ পিছত x1 y1 আৰু তাৰ লগত আছে নেকি এইটো প্লাস x1 y1 মাইনাস x1 y1 এইটো মাইনাস গল আকৌ x3 y3 আকৌ মাইনাস x3 y3 গতিকে এইটো আমি মাইনাস কৰি দিলো এইটো আমি কাটি দিম তোমালোকে কাটি নিদিবা এইটো কাটি দিব আসলে নালাগে এনেকৈ থাকক এইটো আমি মাইনাস কৰাৰ ফলত গুচি যাব এতিয়া বাকি থাকিব কিংগটা কিটা x1 y2 এইটো গুচি গৈছে বিয়োগ হ'ব এইটো বিয়োগ হ'ব থাকিব এইটো x2 y1 এইটো থাকিব x3 y1 এইটো গুচি গৈছে এইটো থাকিল মাইনাস x1 y3 মাইনাস এইটো থাকিব যাও x3 y2 এইটো গুচি গৈছে গতিকে এইটো থাকিল প্লাস x2 y3 মাইনাস সোয়াটা আমি লেখা নাই বাকি এটা আমি লিখি লিছো মানটা হাফ x1 থাকাটো প্ৰথমতে লিখিলো আৰু y2 আৰু লগত ইয়াৰ লগত আমি x1 থাকাটো লিখিবলৈ চেষ্টা কৰিম x1 থাকা কোনটো আছে x1 এইটো ঠিক আছে x1 y3 তে প্লাস আমি x2 থাকাটো প্ৰথমতে লিখিম x2 থাকা কোনটো আছে এইটো x2 এইটো মাইনাস থাকাটো x2 আমি x2 এইটো লিখিম x2 y3 মাইনাস x2 মাইনাস থাকাটো আছে এইটো x2 y1 এইটো ইয়াতে লিখিলো এটা হ'ব x3 থাকাটো প্লাস থাকাটো আৰু x3 প্লাস থাকা এইটো x3 y1 মাইনাস x3 এইটো মাইনাস x3 y2 এখিনি আমি কমন আনাৰ সুবিধাৰ বাবে আমি অলপমান প্ৰণালীবদ্ধভাৱে লিখিছো এতিয়া এই দুটাৰ পৰা কমন আন এই দুটাৰ পৰা কমন আহিব আৰু এই দুটাৰ পৰা কমন আহিব এটা হাফ থাকিলে ইয়াৰ পৰা x1 কমন আহিব থাকিব y2 মাইনাস y3 প্লাস এই দুটাৰ পৰা x2 কমন আহিব থাকিব y3 মাইনাস y1 প্লাস x3 কমন আহিলে গতিকে থাকিব y1 মাইনাস y2 গতিকে ত্রিভুজ এটাৰ কালি সূত্ৰটো আমি পাই গলো half into x1 y2 minus whole into y2 minus y3 plus x2 whole into y3 minus y1 plus x3 whole into y1 minus y2 এটো হৈছে সূত্ৰটো এটা সিকোয়েন্স হৈ আছে 1 2 3 তাৰপিছত 2 3 1 3 1 2 তোমালোকে যদি এইখিনি মনত ৰাখা সিকোয়েন্স তেতিয়ালে সূত্ৰটো মুখস্থ কৰিবলৈ সুবিধা হ'ব মানে মনত ৰাখিবলৈ এতেকে ত্ৰিভুজৰ আলি সমান হাফ ইনটু কেনেকৈ মনত ৰাখিবা মই কৈ আছো প্ৰথমতে ইয়াতে x টো লিখিলি তাৰ পিছত y মাইনাস y লিখিলা তোমালোকে প্লাস x লিখিলা y মাইনাস y আকৌ এবাৰ লিখিলা প্লাস x লিখিলা y মাইনাস y আকৌ এবাৰ লিখি ললা সহজ ভাৱে মনত ৰাখিলে এটো 1 তাৰ পিছত 1 2 এটো y2 1 2 3 2 3 1 that 3 2 1 হৈছে এইটো অলপ ফুলিছে 3 1 এতিয়া হ'ব 2 সূত্ৰটো এনেকৈ মনত ৰাখিব লাগিব এইটো মিলি গৈছে x1 1 2 3 গতিকে 1 2 3 2 3 1 2 3 1 আৰু লাষ্টত 3 1 2 এনেকৈ মনত ৰাখিলে তোমালোকে সূত্ৰটো মনত থাকিব গতিকে এইটো হৈছে ত্ৰিভুজৰ কালি সূত্ৰত আমি এইটো সূত্ৰৰ পিছৰ অংক এতিয়া আমি কৰিম ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিওটো ভাল লাগিছে এটা লাইক কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব দিবা আৰু কাষতে থকা বেল আইকন দবাই দিবলৈ নাপাহৰিবা পৰৱৰ্তী সময়ত মই দিয়া ভিডিওবোৰ তোমালোকে নটিফিকেশন পাই যাবা ধন্যবাদ